পুনৰ অভিনন্দন থিয়েটাৰে প্ৰতাৰণা কৰিলে থিয়েটাৰ আমন্ত্ৰণ কমিটিক। গহপুৰৰ ৰাঙলিয়ালৰ ডাইনেমিক ইউথ ক্লাবৰ উদ্যোগত আজিৰে পৰা বালিজান ছোৱালী হাইস্কুল খেলপথাৰত নাট্যদৰ্শনী প্ৰদৰ্শন কৰাৰ কথা আছিল। পিছে আজি থিয়েটাৰৰ পেণ্ডেল নপৰিল খেলপথাৰখনত। কমিটিৰ ফোন ৰিচিভ নকৰা হ'ল থিয়েটাৰ কৰ্তৃপক্ষই। আজি ৰাজদ্বীপৰ বেনামী প্ৰিয়া নাটকখনি ৰাইজক দেখুওৱা কথা আছিল। ইতিমধ্যে 1,15,000 টকা আগধন দিছিল থিয়েটাৰ কৰ্তৃপক্ষক। প্ৰায় 1,70,000 টকা খৰচ কৰিছিল ৰাঙলিয়ালৰ কমিটিখনে। এতিয়া উপায়হীন হৈ আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। আমি অভিনন্দন থিয়েটাৰ আয়োজক কমিটি ৰাঙলিয়াল এই ডাইনামিক ক্লাবৰ তৰফৰ পৰা সমূহ ৰাইজক অতি দুখীয়া জনাব বিচাৰিছোঁ যে আমি আজি এই খেলপথাৰত বালিজান ছোৱালী হাইস্কুল খেলপথাৰত আজি তাৰিখৰ পৰা অভিনন্দন থিয়েটাৰ প্ৰদৰ্শন কৰাৰ কথা আছিল। আমি আয়োজক কমিটিত আজি 3-4 মাহমানৰ আগতেই তেখেতসকলক আগধন দি পেলাই আমি এগ্ৰিমেণ্ট কৰাৰ মতে আমি আজি ৰাইজক প্ৰদৰ্শন আমি কৰিব নোৱাৰিলোঁ। কাৰণ আমাৰ লগত চুক্তিবদ্ধ হোৱাৰ পাছতো অভিনন্দন থিয়েটাৰ এই মুহূৰ্তলৈকে এই ফিল্ডত আহি পেলাই তেওঁলোকৰ পেণ্ডেল আহি নপৰিলহে আমি ৰাইজৰ পৰা বিভিন্ন কথা কৈ পেলাই ৰাইজক আমি বিভিন্ন ধৰণে বুজাই বঢ়াই পেলাই থিয়েটাৰখনৰ মানে প্ৰশংসা কৰি পেলাই আমি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছিলোঁ ছিজনৰ পেট্ৰন টিকেট দি পেলাই। কিন্তু শ্ৰদ্ধা ৰাইজ আমি দুখিত। আপোনাসকলক আমি যেনেদৰে আমি প্ৰচাৰ কৰিছিলোঁ যে অভিনন্দন থিয়েটাৰখনৰ বিষয়ে ভাল থিয়েটাৰ আপোনালোকসকলে চাওক বুলি, কিন্তু এই অভিনন্দন থিয়েটাৰ আমাক দিয়া চুক্তি মতে আমি আপোনাসকলক আজি তাৰিখৰ পৰা আমি আজি নাট প্ৰদৰ্শন কৰিব দেখাব নোৱাৰিলোঁ। আমি 1,10,000 টকা আগধন দি পেলাই এগ্ৰিমেণ্ট কৰা হৈছিল, চুক্তিবদ্ধ কৰা হৈছিল। কিন্তু আমি দুখিত। আমি চুক্তিবদ্ধ কৰাৰ পাছতো তেখেতসকলে আমাক আওকাণ কৰি আমাক বিপদত পেলাই আমাক বিপাঙত পেলাই ৰাইজৰ মাজত আমাক হেয় প্ৰতিপন্ন কৰি পেলাই তেখেতসকলে আহি আমাৰ মাজত এই নাট প্ৰদৰ্শন নকৰিলেই আমি তাৰ বাবে শ্ৰদ্ধা ৰাইজৰ ওচৰত আমি দুখিত হৈছোঁ। শ্ৰদ্ধা ৰাইজ আমি আপোনাসকলক কাতৰেৰে অনুৰোধ জনাইছোঁ যে আমি এই ক্ষেত্ৰত দুখিত নহয়। কাৰণ আমি এগ্ৰিমেণ্ট কৰিছোঁ, তেখেতসকলক আগধন দিছোঁ, তেখেতসকলক চুক্তিবদ্ধ কৰিছোঁ। যদিও তেখেতসকলে ইয়াত আহি নপৰিলেই আমি তাৰ বাবে আমি আজি লজ্জিত, আমি দুখিত। আমাৰ চকুৰ পানী টোকাৰ বাহিৰে এই মুহূৰ্তত অন্য একো উপায় নাই। সেয়েহে ৰাইজ আপোনাসকলে আমাক নিজৰে সন্তান বুলি ভাবি, নিজৰে ল'ৰা বা নিজৰে ভাইটি বুলি ভাবি আমাক মাৰ্জনা কৰি দিব। আমি আপোনাসকলক নিশ্চয় কৰি এটা সমাধান এটা উলিয়াই পেলাই আমি দুদিন দেৰিকৈ হ'লেও এইখন থিয়েটাৰ নহ'লেও হ'লেও আপোনাসকলক সেই টিকেটতে, সেই ছিট নম্বৰতে, সেই মূল্যতেই আমি সেই পৰ্যায়ৰ আন এখন থিয়েটাৰ দেখুওৱাৰ আমি ব্যৱস্থা আমি কৰিম বুলি আমি এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰি পেলাই আপোনাসকলক অৱগত কৰিছোঁ। গহপুৰৰ পৰা অৰুভিয়া ৰিপৰ্ট, PI নিউজ।